হয়, আজি চাইকেল দিৱস। প্ৰতি বছৰে ৩ জুন তাৰিখটো বিশ্ব চাইকেল দিৱস হিচাপে পালন কৰা হয় আৰু এই মুহূৰ্তত মই কলিয়াবৰৰ আম বাগানত উপস্থিত আছোঁ আৰু কলিয়াবৰৰ আম বাগানত এজন বিশেষ ব্যক্তিৰ লগত মই উপস্থিত আছোঁ। ৰাকেশ বণিক, যিজন নামেই পৰিচয়, এজন বিশেষভাৱে সক্ষম ব্যক্তি হৈ পেলাইও কিন্তু তেওঁ চাইকেলেৰে প্ৰায় ১৩খন ৰাষ্ট্ৰ আৰু ৩০,০০০ কিলোমিটাৰ চাইকেল চলাবলৈ সক্ষম হৈছে। আমি পোনে পোনে NK টিভিৰ দৰ্শকসকলক সেই দৃশ্যটো দেখুৱাইছোঁ। এইজনেই ৰাকেশ বণিক আৰু যিজন ৰাকেশ বণিকে ২০১২ চনত এটা দুৰ্ঘটনাত পতিত হৈ পেলাই সোঁ ভৰিখন হেৰুৱাইছিল, কিন্তু মনৰ অদম্য বলেৰে তেওঁ এতিয়ালৈকে ১৩খন ৰাষ্ট্ৰ চাইকেলৰ ভ্ৰমণ কৰিবলৈ সক্ষম হৈছে। পোনে পোনে কথা পাতিম। এই বিশেষ দিনটোত আপোনাৰ কাষলৈ আহিছোঁ, কি ক'ব? প্ৰথম কথাই অশেষ ধন্যবাদ আৰু তাৰ লগে লগে সমগ্ৰ অসমবাসীক মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যে ৱৰ্ল্ড বাইচাইকেল ডে'ৰ যিটো আমি প্ৰত্যেক বছৰেই উদযাপন কৰোঁ। আৰু মোৰ এইবাৰ বেছিকৈ ভাল লাগিছে যে আমাৰ অসমতো মানে খুব ভালকৈ এইটো চেলিব্ৰেট কৰি আছে। বহুকেইটা ডিষ্ট্ৰিক্টত মই দেখিছোঁ আৰু মোৰ ইনভাইটেশ্যনো আছিল বাৰু। তো চাইকেলক লৈ মানুহবোৰ যিবোৰ সজাগ হৈ আছে, সেইটো সঁচাকৈ আমাৰ সমাজৰ কাৰণে এটা ভাল বাৰ্তা হয়। তাৰ লগে লগে এতিয়া যেনেকুৱা ধৰক পেট্ৰল ডিজেলৰো দাম বাঢ়ি গৈছে, সেইটোতো যদি মানুহবোৰে চাইকেলক এটা ফাৰ্ষ্ট প্ৰায়ৰিটি দি যে ওচৰৰ যিমান কাম আছে আমি যদি চাইকেল দি কৰোঁ, মই ভাবোঁ এইটো আমাৰ এটা সুন্দৰ সমাজ গঢ়াত আগভাগ ল'ব। তাৰ লগে লগে আমাৰ হেল্থক লৈও মানে বহুত বেনিফিট হ'ব। সমগ্ৰ ঘটনাখিনি ২০১২ চনৰ পৰা এটা সংগ্ৰাম, এটা যাত্ৰা, গোটেইখিনি যদি অকণমান কয়। একচুৱেলি অসমৰ গোটেই মানুহবোৰ জানেই বাৰু। মোৰ ২০১২ চনত এক্সিডেণ্ট হৈছিল। তাৰপিছত ২০১৫ চনৰ পৰা মই চাইকেলিং ষ্টাৰ্ট কৰিছোঁ আৰু চাইকেলিং কৰোঁতে কৰোঁতে মই বহুকেইখন দেশ মই ঘূৰিলোঁ। তাৰ লগে লগে মোৰ লাষ্ট যিটো মানে চাইকেল ৰাইড আছিল, এইটো ৰাছিয়াৰ পৰা আছিল। ৰাছিয়াৰ পৰা মই গুৱাহাটীলৈকে কৰিছোঁ আৰু তাতে অসমৰ যিটো পৰ্যটন ক্ষেত্ৰ আছে আমাৰ, তাক প্ৰমোশ্যন কৰাৰ কাৰণে মই এই চাইকেলিংকেইটা কৰি আছিলোঁ। এতিয়ালৈকে মই ঘূৰা ধৰক চাইকেলিং কৰা ১৩-১৪খনমান কাণ্ট্ৰি হৈ গৈছে। আৰু লাষ্ট মোৰ যিটো ৰাইড আছিল সেইটো ৰাছিয়াৰ পৰা আছিল, ৰাছিয়াৰ পৰা গুৱাহাটীলৈকে। আৰু এইটোৰ আপোনাৰ অসম টুৰিজিয়ামক প্ৰমোট কৰাৰ কাৰণে আছিল। কাৰণ কি আমাৰ অসমত মানে ঘূৰিব লগা, দেখিবলগীয়া বহুত মানে জেগা আছে। আৰু আমাৰ অসমৰ যিটো আমাৰ কালচাৰ হয়, মানে খুব এটা মানে ভাল কালচাৰ হয় আৰু বিদেশৰ মানুহে তেনেকুৱা টাইপৰেই জেগাবোৰ বিচাৰে। আৰু সেইটো ক্ষেত্ৰত যেতিয়া মই তেওঁলোকক মানে খুব গৌৰৱেৰে ক'ব পাৰোঁ যে আমাৰ কাজিৰঙা কেনেকুৱা হয়, আমাৰ মাজুলী কেনেকুৱাকৈ হয়, আমাৰ শিৱসাগৰ কেনেকুৱা হয়, আমাৰ মানে বটদ্ৰৱা কেনেকুৱা হয়। ত' সেই বিদেশৰ মানুহবোৰেও খুব মানে ইণ্টাৰেষ্ট দিয়ে। আৰু বহু কেইজন টুৰিষ্টো আহিছে, মোৰ লগত কণ্টেক্ট কৰিছে, আমাৰ কাজিৰঙাত আহিছে চাবৰ কাৰণে। সঁচাকৈ এইটো ভাল লাগে সেইবোৰ কাম কৰি। আৰু মই যিমান চাইকেলিং আজিলৈকে কৰিছোঁ, মই কোনো ৱৰ্ল্ড ৰেকৰ্ড কৰিবৰ কাৰণে চাইকেলিং কৰা নাই। চবকেইটা মই মোৰ মাতৃভূমিৰ কাৰণেই কৰিছোঁ। আৰু আগন্তুকো মই যাম। এইটো আগষ্ট মানৰ পৰা ষ্টাৰ্ট হ'ব। খুব সম্ভৱ এইটো মালয়েছিয়াৰ পৰা হ'ব, মালয়েছিয়াৰ পৰা চাইনালৈকে। সেইটোতো থাকিব, অসম টুৰিজিয়ামক প্ৰমোট কৰাই থাকিব। অসমৰ কথা কয়, অসমৰ বাৰ্তা কঢ়িয়াই নিয়ে, এই ক্ষেত্ৰত চৰকাৰে আপোনাক কিবা সহায় কৰে নেকি? হয়, গোটেইখিনি ধৰক কামবোৰ চৰকাৰৰ কোলাবৰেশ্যনতেই কৰিব লগা হয়, কাৰণ কি বিদেশত ধৰক তেনেকৈ চাইকেলিং কৰিব পাৰে, এজন নৰ্মেল মানুহে চাইকেলিং কৰাত অসুবিধা নাই। কিন্তু মোৰ কিছুমান অসুবিধা থাকে, মই যেনেকুৱা এটা আৰ্টিফিচিয়েল ভৰি লগাওঁ। আৰু সেইটো কাৰণে গভৰ্ণমেণ্টে কৰে যিমানখিনি তেওঁলোকৰ কৰিব লগা আছে, অফিচিয়েল ছাইটবোৰ চায়। ইভেন আগৰ যিটো মই মানে ৰাইড কৰিছিলোঁ, সেইটো অনাৰেবল CM ছাৰেই মানে সেইটো চাইছিলে। আৰু আমাৰ অনাৰেবল CM ছাৰে মোক সেইটোও কৈছিল যে নেক্সট যিটো পাৰ্ট আছে, সেইটো যাতে কৰিব লাগে। ত' এইটো ইলেকশ্যনৰ আগৰ কথা আছিল। ত' এতিয়া আকৌ CM ছাৰক মই লগ কৰিম, লগ কৰি আকৌ মানে আগষ্ট মানত আকৌ ওলাই যাম। স্থানীয় বিধায়কজনে আপোনাক সহায় কৰে? মই কেশৱ মহন্ত ছাৰৰ লগত কথা পতা নাই এইটো বিষয়ত, কিন্তু এইবাৰ কথা পাতিম। ছাৰৰ লগত কথা পাতিম। হোপফুলি মানে তেওঁ হেল্প কৰিলে মানে ভাল হয় ন, নিজৰ জেগাৰ এটা প্ৰমোশ্যন হয়। ত' মই কেতিয়াও যোৱা নাই, এইটো মই মিছা কথা নকওঁ। ত' এইবাৰ যাম ছাৰৰ তাতে, ছাৰক কৈ কিনে মই একেলগে ধুনীয়াকৈ কামটো কৰিব বিচাৰিম। উঠি অহা প্ৰজন্মসকলৰ বাবে আজি এই দিৱসটোত কিবা বাৰ্তা থাকিব? হয়, হয়, 100%। আজি চবেই চাইক্লিং কৰক। চাইক্লিং কৰিলে খালি এইটো নহয় যে আমাৰ ফিউল যিটো কনজাম্পশ্যন হৈ আছে সেইটো বুলি নহয়। আপোনাৰ প্ৰথম ফাৰ্ষ্ট প্ৰায়ৰিটি হৈছে নিজৰ হেল্থ।
আৰু চাইক্লিঙেই কৰক বা চুইমিং কৰক, গেমৰ যিকোনো এটা এক্টিভিটিজ কৰক, তেতিয়াহ'লে এটলিষ্ট মই ভাবোঁ যে শাৰীৰিকভাৱে সুস্থ হৈ থাকিব পাৰি। আৰু স্পেচিয়েলি এইটো আমাৰ চাইকেল দিৱস হয়, তো চবেই এপাক এপাক চাইকেল চলাওক। আৰু স্পেচিয়েলি যদি বাৰু এইটো এটা ভাবে মানুহে যে দামী চাইকেল হ'ব লাগিব তেনেকুৱাও ঘূৰিব, আৰু ইয়াৰ পাতি চাইকেল ধৰি যাওঁ, আমি ষ্টাৰ্ট কৰিছিলোঁ সৰুৰ পৰা পাতি চাইকেল চলাই, আমি পাতি চাইকেলেই কওঁ আৰু এটলিষ্ট সেইখিনি লৈও যদি কৰে তেতিয়াহ'লে ভাল হয় মোৰ কাৰণে। চবেই কণ্টিনিউ কৰক, চাইক্লিং কৰক, হেল্ডি থাকক, আৰু ইমানখিনি। নিশ্চয়কৈ এয়া আছিলে কলিয়াবৰৰ আমবাগানৰ ৰাকেশ বণিক, আৰু ইতিমধ্যে তেওঁ কিন্তু 13খনকৈ ৰাষ্ট্ৰীয় চাইকেল চলাই যাবলৈ সক্ষম হৈছে। আমিও এই বিশেষ দিনটোত তেওঁলৈ জনাম শুভকামনা, কিয়নো আগন্তুক তেওঁ যি মালয়েছিয়াৰ পৰা চীনলৈকে যি চাইকেল ভ্ৰমণ কৰিব, সেই ক্ষেত্ৰত তেওঁ যাতে সফলতা লাভ কৰক, আৰু সমগ্ৰ অসমৰ লগতে যাতে কলিয়াবৰৰ নাম উজ্বলাই ৰাখক, তাকে আমি এই দিৱসটোত আজি কামনা কৰিছোঁ।